মই প্ৰথমে আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ পৰা আৰম্ভ কৰি আমাৰ কেন্দ্ৰীয় কমিটিৰ কোৰ কমিটিৰ প্ৰতিজন সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ৰূপৈহাট সমষ্টিৰ ৰাইজৰ প্ৰতি মই বিশেষভাৱে কৃতজ্ঞ এই কাৰণেই যে মই যোৱা কিছুদিন জেইলৰ পৰা ওলোৱাৰ পিছতো ৰূপৈহাট সমষ্টিৰ যিকোনো প্ৰান্তত মই গৈছোঁ, ৰাইজে মোক উষ্ম আদৰণি দিছে আৰু সমষ্টিৰ চুকে কোণে বহু ঠাইত মোক মাতি নি ৰাইজে মোক বিপুল সম্বৰ্ধনা দিছে আৰু তেওঁলোকে মোৰ প্ৰতি যিটো মুক্ত সমৰ্থন আৰু সঁহাৰি আগবঢ়াইছে, সেইকাৰণে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু দলে সেইকাৰণে মোক ৰূপৈহাট সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আৰু ৰূপৈহাট সমষ্টিৰ ৰাইজৰ যিটো মৰম, আনকি মই সমষ্টিৰ চুকে কোণে য'তে মই গৈ আছোঁ, তেওঁলোকে এটা কথাই কৈছে যে ইমান দিন আপোনাক আমি ভাল পাওঁ, আগৰ পৰাই ভাল পাওঁ, আৰু ইমান দিন আমি আফচোচ কৰি আছিলোঁ যে আপুনি যদি আমাৰ ৰূপৈহাট সমষ্টিত থাকিলেহেঁতেন, আপোনাক আমি ভোট দিলে আমাৰ মনটো শান্তি পালেহেঁতেন। মানে আপোনাৰ নিচিনা এজন প্ৰাৰ্থীক ভোট দিবলৈ আমাৰ আগৰ পৰাই এটা আশা আছিল আৰু আমি ওপৰৱালাক বিচাৰিছিলোঁ যে আমাক এনেকুৱা এজন প্ৰাৰ্থী দিয়ক যাক আমি ভোট দি অন্তৰত শান্তি লাভ কৰিম আৰু আমি অন্তৰত সন্তুষ্টি লাভ কৰিম। আৰু আমাৰ প্ৰাৰ্থনাটো ওপৰৱালাই হয়তো এইটো গ্ৰহণ কৰিলে আৰু আপোনাক আমাৰ ৰূপৈহাট সমষ্টিতেই ডিলিমিটেশ্যনৰ কাৰণেই হওক, যিকোনো কাৰণত আপোনাক ৰূপৈহাট সমষ্টিত অন্তৰ্ভুক্ত কৰি দিলে। আৰু আমি দীৰ্ঘদিন যিটো আফচোচ কৰি আছিলোঁ যে এনেকুৱা এজন প্ৰাৰ্থীক আমি বিচাৰি আছোঁ ভোট দিবলৈ, এইবাৰ আমি আপোনাক পাই গ'লোঁ আৰু আমি এইবাৰ মানে অতি আনন্দ চিত্তে আপোনাক আমি এইবাৰ আমি ভোট দিব পাৰিম। আৰু এনেকুৱা বিপুল আৱেগিকভাৱে ৰূপৈহাট সমষ্টিৰ ৰাইজে কিন্তু মোক সমৰ্থন আগবঢ়াই আছে আৰু তেওঁলোকে মোক যিটো মৰম চেনেহ দেখুৱাই আছে, মই তেওঁলোকৰ প্ৰতিও কৃতজ্ঞ যে আজি ৰূপৈহাট সমষ্টিবাসী ৰাইজৰ এই মুক্ত সমৰ্থন আৰু তেওঁলোকৰ আৱেগৰ কাৰণেই আজি কেন্দ্ৰীয় কমিটিয়ে মোক, আগতে মই ধিংগৰ বিধায়ক আছিলোঁ যদিও মোক এতিয়া ৰূপৈহাট প্ৰজেক্ট কৰিছে আৰু ৰূপৈহাট সমষ্টিৰ কাৰণে মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। গতিকে মই প্ৰথমে ওপৰৱালাৰ আল্লাহ তালাৰ শুক্ৰিয়া আদায় কৰিছোঁ, কেন্দ্ৰীয় কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰূপৈহাট সমষ্টিবাসী ৰাইজৰো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।